আজি আমাৰ এই সন্মান আয়োজন কৰা কথাটোৱে হ'ল আমি আজি প্ৰায় 22 চনৰ পৰা অনিল বসুমতাৰী যেতিয়া ইএম থাকে তেতিয়া আমাৰ এটা কাউন্সিলৰ বড়ো কছাৰী কল্যাণ পৰিষদৰ কাউন্সিলৰ যেতিয়া অনিল বসুমতাৰী ইএম হৈছিল তেতিয়া আমি তেখেতক আমি তেওঁৰ কল্যাণ ফাণ্ডৰ পৰা আমি আমাৰ এই উৰল আদিম বড়ো বাথুবৰাই থানৰ এটা কনষ্ট্ৰাকশ্যন ধৰিবৰ কাৰণে আমি অনুৰোধ কৰিছিলোঁ। সেই অনুৰোধ মৰ্মে তেখেতে আমাক 5 লাখ টকা এটা হেৰি দিছিল, আমাক এটা ৰিলিজ দিছিল, দিয়াৰ কথা কৈ আমাক এটা পইচাটো ৰিলিজ কৰি দিম বুলি কৈছিল। কিন্তু কৰি দিম বুলি কয় তেখেতে আমাক বহুতবাৰ আজি 22 পৰা আজিলৈকে কোনো সংসূত্ৰ নোপোৱাৰ আমি ৰকম হৈ আছিলোঁ। কিন্তু পিছত গম পালোঁ যে এই পইচাটো ইতিমধ্যে ৰিলিজ হৈয়ে আছে, ৰিলিজ হোৱাৰ পিছতো কামটো কোনো ধৰণৰ হোৱা নাই। তাৰপিছতে আমি লগ ধৰিলোঁ, লগ ধৰি কয় তেওঁলোকে এটা হেৰি কণ্ট্ৰাক্টদাৰৰে কামটো কৰিব। কিন্তু কণ্ট্ৰাক্টদাৰৰ কামটো কৰিব গ'লে ইয়াতে এইখিনি 5 লাখ টকাত আমাৰ কি হ'ব? আজি বস্তুৰ যিখিনি বাহিনীৰ যিখিনি দাম সেই পইচাটো মধ্যস্থতা ভুগিয়ে যিটো কাম কৰিব তাইতো তেওঁলোকেতো আধা পইচাখিনি খাই শেষ কৰি দিব। আমাৰ ইয়াত কামটো কি হ'ব? থানৰ কামটোতো সম্পূৰ্ণ নহ'ব। সেয়েহে আমি ভাবোঁ এই কামটো আমাৰ এখন যিহেতু থান কমিটি এখন আছে, থান কমিটিখনকে যে তেওঁলোকে অৰ্পণ কৰক কামটো। অৰ্পণ কৰিলে আমাৰ কিছু আমি তাতে যিখিনি পইচা আছে সেইখিনি অলপ আমি নিজে অলপ চিন্তা কৰি ভাল কৰি অলপ কামখিনি কৰিব পৰা যাব। নহ'লেতো আধাতে আমাৰ চেছ হৈ থাকিব এইখিনি কাম যিখিনি পইচা আহিছে। আৰু এই ইতিমধ্যে গম পাইছোঁ এইখিনি পইচাটো ইতিমধ্যে প্ৰায় এইখিনি ৰিলিজ হোৱাৰ হেৰিতে আছে। আৰু এই তথ্য সহকাৰে আমাৰ এইবিলাক পূৰা আছে, আমাৰ এইবিলাক কাগজ পত্ৰ আমি পাইছোঁ। কিন্তু আজি পৰ্যন্ত এই কোনো ধৰণৰ আমাৰ কমিটি বা অন্য কোনো হেৰি আজিকালি কিন্তু জনাও নাই এইবিলাক কি হৈ আছে। কোনো এটা সিহঁতৰ ফালৰ পৰাতো আমাক জনাব লাগিছিল এইবিলাক কেনেকৈ কামবিলাক হ'ব, কি হ'ব, কিমান দিনত হ'ব। আজিকালি কিন্তু হোৱা নাই। কিন্তু আজি যেতিয়া হোৱা নাই, যদি নহয় ভৱিষ্যতে তেওঁলোকৰ এটা ৱৰ্ড দি আছে যে নৱেম্বৰ মাহত দিম। যদি নৱেম্বৰ মাহত নহয় তেতিয়াহ'লে আমাৰ এই গাঁৱৰ সমূহ ৰাইজে আমাৰ এটা প্ৰতিবাদ এটা আমি কৰিম বুলি আমি আজি সংকল্প লৈছোঁ এই থানখনতে। বিভাগীয় কৰ্তৃপক্ষ আমি বাৰে বাৰে যোগাযোগ কৰি থকা যায়, হ'ব কামটো হ'ব। কিন্তু তেওঁলোকে কয় মধ্যস্থতা ভুগি আমাৰ হেৰিৰ লগত কৰি দে কামটো কৰিম ঠিকাদাৰ আণ্ডাৰত। কিন্তু তেওঁলোকৰ লগত আমি সেইটো মানি লোৱা নাই। আমি কৈ আছোঁ কি আমাৰ থানৰ কমিটি যেতিয়া একাউণ্ট সম্পূৰ্ণ আছে, আমাৰ 5 লাখ টকাটো কোনো ডাঙৰ এটা এমাউণ্ট অহা নাই। এইখিনি টকাখিনি আমাৰ থান কমিটিকে দিয়ক, আমি থান কমিটিখিনি পৰিচালনা কৰি আমি কামখিনি সম্পূৰ্ণ কৰিম। সন্মানীয় সমাজকৰ্মী বন্ধুসকল, আচলতে আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পৰা উৰৰ লফলং থানচাৰী এখনৰ কাৰণে বাউণ্ডাৰী ৱালৰ কাৰণে আমি 5 লাখ টকা এটা চেংচন কৰিছিলোঁ। আমি ইতিমধ্যে জানিব পাৰিছোঁ 2023-24 বিত্তীয় বৰ্ষৰ যিবোৰ ফাণ্ড সেই ফাণ্ড অলৰেডি আমাৰ কাউন্সিললৈকে আহিলেই, অকল ইউটিলাইজেশ্যন কৰিব লাগে। এতিয়াতো আৰু কনষ্ট্ৰাকশ্যন কাম আৰম্ভ কৰাৰ সুন্দৰ পৰিৱেশ হৈছে। গতিকে আমি কাউন্সিলক আহ্বান জনাইছোঁ যাতে আমাৰ এই থানৰ যি 5 লাখ টকা চেংচন কৰিছে কোনো মধ্যস্থতাকাৰীক নিদি, ঠিকাদাৰক নিদি আমাৰ থানচালীৰ যি আমাৰ এখন পৰিচালনা কমিটি আছে তেওঁলোককে অতি শীঘ্ৰে এই পইচাটো ৰিলিজ কৰি দিয়াৰ কাৰণে অনুৰোধ আছে আপোনালোকৰ যোগেদি। কাৰণ আমাৰ দেখিছে থানচালীখনৰ অৱস্থা খুব বৰ, কিন্তু বহুত আদিম থানচালী। আমাৰ ট্ৰাইবেলসকল হেৰি আমাৰ কোনো আৰ্থিকভাৱে টনকিয়াল নহয় কাৰণে আজিলৈকে আমাৰ বাউণ্ডাৰী ৱালটো হৈ উঠা নাই। অলপ চলপ যদিও আমি আৰম্ভ কৰিছোঁ কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। সেইকাৰণে আমি অট'নমাছ কাউন্সিলক অনুৰোধ জনাইছিলোঁ যে তেওঁলোকে আমাৰ থানচালীখনৰ যি বাউণ্ডাৰী সেই বাউণ্ডাৰীটো কমপ্লিট কৰি দিয়ক। আৰু এই 23-24 চনৰ যি বিত্তীয় বৰ্ষ তাতে তেওঁলোকে 5 লাখ টকা এটা অনুমোদন জনোৱা বুলি আমি গম পাইছোঁ। ইতিমধ্যে আমি তথ্য সহায় পাইছোঁ আৰু এই তথ্যটো পায়ে আমি ৰাইজ একগোট হ'লোঁ যে, কিন্তু এটা কথা আশ্চৰ্যজনক যে আজিলৈকে অট'নমাছ কাউন্সিলৰ কোনো এজন সদস্যই বা হওক বা কোনোবা আমাৰ ইউপিঅ'ৰে হওক কোনোবা সদস্যই আজিলৈকে আমাৰ ৰাইজৰ লগত যোগাযোগ ৰখা নাই। সেইটোহে আশ্চৰ্যজনক কথা। কাৰণ কিবা এটা যদি ফাণ্ড আহিছে তেওঁলোকে আমাৰ ৰাইজৰ লগত অৱগত কৰিব লাগিছিল যে আপোনালোকৰ থানচালীৰ বাউণ্ডাৰী ৱালৰ কাৰণে ইমান টকা এটা চেংচন হৈছে। কিন্তু এই আশ্চৰ্যজনক কথা যে আজিলৈকে তেওঁলোকে এই কথাটো ৰিলিজ কৰা নাছিল। কিন্তু আমি কোনোবা এজনৰ আমাৰ মাজৰে জনা মানুহে যে তথ্য জনা আইনৰ ভিত্তিত এখন হেৰি কৰিছিলে ক'ত কিমান অট'নমাছ কাউন্সিলৰ ফাণ্ড ৰিলিজ হৈছে, সেই অনুযায়ী আমি গম পালোঁ যে আমাৰ এইখন থানচালীৰ কাৰণেও বাউণ্ডাৰী ৱালৰ কাৰণে 5 লাখ টকা এটা অনুমোদন কৰিছে। গতিকে আজি এই সংবাদমেলৰ যোগেদি আমি কাউন্সিলৰ সমূহ বিষয়ববীয়াক জনাওঁ যে
এই যে যি আমাৰ ফাণ্ডটো ৰিলিজ কৰিছে সেই ফাণ্ডটো অতি শীঘ্ৰে আমাৰ ৰাইজৰ হাতত দিয়ক তাৰ বাবে আমি অনুৰোধ জনাইছোঁ